নিশ্চয়কৈ বিশ্বৰ প্ৰথমজন অভিযন্তা বিশ্বকৰ্মাৰ আজি যি পূজা আৰু পূজাত দেখিবলৈ পোৱা গৈছে যে নগাঁৱতো বহু স্থানত যি কাৰিকৰী দিশৰ লগত জড়িত যিসকল প্ৰতিষ্ঠান আছে সকলোতে একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যন আৰু তাতো দেখিবলৈ পোৱা গৈছে যে বিশ্বকৰ্মাৰ যি পূজা আয়োজন চলিছে আৰু এই মুহূৰ্তত পূজাৰীয়ে দেৱী মূৰ্তিৰ যি পূজা ইতিমধ্যে সমাপন কৰিছে আৰু তাৰপিছতে আৰম্ভ হৈছে নাম আৰু আমি পোনে পোনে দিহানামৰ মাজলৈ গৈছোঁ য'ত দেখিবলৈ পোৱা গৈছে যে দিহানামৰ দলটিয়ে তেওঁলোকে নাম পৰিৱেশন কৰিছে কিন্তু তাৰ পাক মুহূৰ্তত আমি অকণমান নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ বিষয়ববীয়া আছে আমি অকণমান গৈছোঁ যে প্ৰতি বছৰে দেখিবলৈ পোৱা যায় যে এক আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰে এইবাৰ তাৰ ব্যতিক্ৰম নহয় নিশ্চয়কৈ আজি শিল্পৰ দেৱতাৰ পূজা আৰু আমি যথাৰীতি তথা পৰম্পৰা অনুসৰি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ দিনজোৰা কাৰ্যসূচীৰে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে আমাৰ নাম প্ৰসংগ আৰম্ভ হৈছে ইতিমধ্যে পুৰোহিত মন্ত্ৰোচ্চাৰণ ঢাকৰ শব্দৰে পূজা মণ্ডপ ৰজন জনাই উঠিছিলে হোম যজ্ঞ সমাপন হৈছে আৰু দুপৰীয়া ভাগলৈ ভোগৰ ব্যৱস্থা কৰিছোঁ আৰু এইখনে হৈছে আমাৰ সমন্বয়ৰ সমাজ আমি এই সমন্বয় সমাজখনত যাতে অসূয়া অপ্ৰীতি হিংসা বিদ্বেষ দূৰ হয় তাৰ বাবে এনেদৰে পূজা ভাগ আয়োজন কৰি আছোঁ ইয়াত সমন্বয়ৰ এখন চন্দ্ৰতাপে ইয়াত বিৰাজমান হ'ব বুলি আমি আশাবাদী হবে আৰু সেয়া আছিলে বিষয়বোৰ আমি নামৰ মাজলৈ পোনে পোনে যাম ৰাজদীপ কিছু আমি নামৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম প্ৰতিদিন টাইমৰ দৰ্শকসকলক পঞ্চমেশ থহে বক্ষস্থল কমল গ্ৰন্থ দেখে নব হমে যাৰ তুন্ধ একাদশে ললা যদা ৰখে ভৈল হিৰাম হেন ভাগ বত ৰমু ৰতিম হিৰাম তমালস দিশ বৰিণ শ্যামক লে বৰ হিৰাম হেন ভাগ বত ৰমু ৰতি মনোহৰ ত্ৰমালস দিশ বৰিণ শ্যামকলে বৰ হিৰাম হেন জানি নিৰন্তৰে হেৰিয়ান কাম পাতু কচাৰুক গাখি আমি নগাঁৱৰ পৰা আপোনালোকক বীৰেন বৰাৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ।